দিনৰ পাছত অনশন ভংগ কৰিলে শিক্ষাবিদ সোনম ৱাংচুকে। নমস্কাৰ, মই পৰিস্মিতা। আপুনি চাই আছে পিপলছ টিভি, মানুহৰ কথা, মানুহৰ বেথা। দুৰ্নীতিমুক্ত শিক্ষা ব্যৱস্থাৰ দাবীৰে দিল্লীৰ যন্তৰ মন্তৰত বহিছিল অনশনত সোনম ৱাংচুক। ২৬ দিনে অনশনত আছিলে আৰু সোনম ৱাংচুকে এটুপিও পানী মুখত দিয়া নাছিলে। তাৰ পাছতেই শাৰীৰিক অৱনতি ঘটিছিলে সোনম ৱাংচুকৰ। সোনম ৱাংচুকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিলে আৰু চিকিৎসালয়ত আমি দেখিছিলোঁ যে বৃহস্পতিবাৰে সাক্ষাৎ কৰিছিলে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা আৰু জিতেন্দ্ৰ সিঙে। সাক্ষাতৰ পাছতেই কেইবাটাও চৰ্ত বান্ধি দিয়ে আৰু তাৰ পাছত অনশন ভংগ কৰে। এই মুহূৰ্তত আমি সবিশেষ লৈ আহিছোঁ। এই মুহূৰ্তত আমি জনাই গৈছোঁ প্ৰতিগৰাকী দৰ্শকক অনশন ভংগ কৰিলে সোনম ৱাংচুকে। কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা আৰু জিতেন্দ্ৰ সিঙে সাক্ষাৎ কৰাৰ পিছতে অনশন ভংগ কৰিলে সোনম ৱাংচুকে। কেইবাটাও চৰ্তৰে ভংগ কৰিলে অনশন। প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছোঁ, যিহেতু দুৰ্নীতিমুক্ত শিক্ষা ব্যৱস্থাৰ দাবীত অনশনত বহিছিলে শিক্ষাবিদ সোনম ৱাংচুক। ২৬ দিনৰ পাছত বৃহস্পতিবাৰে অনশন ভংগ কৰে সোনম ৱাংচুকে, যিহেতু দিল্লীৰ যন্তৰ মন্তৰত অনশনত বহিছিলে আৰু এটুপিও পানী খোৱা নাছিলে সোনম ৱাংচুকে। সোনম ৱাংচুকৰ শাৰীৰিক অৱনতি ঘটিছিলে। তাৰ পিছতেই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিলে সোনম ৱাংচুকক। আৰু সোনম ৱাংচুকক বৃহস্পতিবাৰে সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা আৰু জিতেন্দ্ৰ সিঙে সাক্ষাৎ কৰে। কেইবাটাও বিশেষ চৰ্ত বান্ধি দিয়ে আৰু তাৰ পাছতেই ভংগ কৰিছে এতিয়া অনশন। ২০ জুলাই প্ৰতিবাদকাৰী ছাত্ৰৰ ওপৰত আৰোপ কৰা গোচৰ আঁতৰাব কেন্দ্ৰই। এই ধৰণৰ বিভিন্ন ধৰণৰ এতিয়া চৰ্ত বান্ধি দিছিলে। পেপাৰ লিকৰ পাছত জীৱন শেষ কৰা ছাত্ৰৰ পৰিয়ালক কেন্দ্ৰই দিব সাহায্য, এয়া আছিলে চৰ্ত। এই দুটা প্ৰধান চৰ্ত আছিলে আৰু এই যি চৰ্ত, এই চৰ্ত মানি পেলাই বান্ধি দিয়া হৈছিলে সোনম ৱাংচুকে কৈছিলে আৰু তাৰ পাছতেই ভংগ কৰিছে অনশন। আমি এম্বিয়েন্সৰ জৰিয়তে প্ৰতিগৰাকী দৰ্শকক দেখুৱাৰ চেষ্টা কৰিছোঁ যে চিকিৎসালয়ত এইদৰে এতিয়া উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা আৰু জিতেন্দ্ৰ সিং আৰু তাৰ পাছতে সোনম ৱাংচুকে ভংগ কৰিছে। আমি দেখুৱাইছোঁ কিদৰে আচলতে অনশন ভংগ কৰিছে সোনম ৱাংচুকে। আমি এম্বিয়েন্সৰ জৰিয়তে প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছোঁ। Sir, pen. This one. Government is positive on not registering cases against those protesting peacefully at Jantar Mantar. Just a minute, sir. Sorry. Please don't do this. One camera is enough. Please. Three cameras is enough. Cannot. Please. अच्छा चिक ना Check. आप वीडियो देखेंगे फोटो Video. You are in video. Don't cover each other's cameras. So statement from the government side. Government is positive on not registering cases against those protesting peacefully at Jantar Mantar in Delhi and those participating in the march to the Parliament on July 20, 2026. The government has already assured threadbare discussions to find solutions to paper leaks and educational reforms for exams in the Parliament. Besides, the government is also positively considering suitable compensations for the suicide victims of recent NEET paper leaks. ये हमारे साइड से आपके साइड आप पढ़ेंगे या पढ़ने की जरूरत नहीं है। Just that
I'm grateful that the government has shown sensitivity towards the children, the victims, towards the youth who were peacefully protesting on those dates, and that both the ruling party and MPs from the opposition have assured me that their discussions will happen on the floor of the parliament regarding reforms in the examination system like NEET and others, and that we will also be discussing about the accountability of such lapses, and that we'll all make sure that such things never happen. No child, no parent will have to go through what we. আৰু এইদৰে ফলৰ ৰস খুৱাই ভংগ কৰালে, অনশন ভংগ কৰালে গুৰুগ্ৰামৰ মেদান্তা হাস্পতালত চিকিৎসাধীন হৈ আছিলে শিক্ষাবিদ সোনম ৱাংচুক। আৰু এইদৰে নিশা 12:30 ফলৰ ৰস খুৱাই কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাই অনশন ভংগ কৰালে সোনম ৱাংচুকৰ। আৰু এই যে সমগ্ৰ বিষয়, এই যে প্ৰশ্ন কাকত ফাদিল, এই সমগ্ৰ বিষয়টোৰ ওপৰত এতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম যোগে বৃহৎ মন্তব্য কৰিছে যে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই প্ৰশ্ন কাকত ফাদিলৰ ঘটনাটোৰ সন্দৰ্ভত। যিহেতু দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ বৰ্তমানেও চলি আছে, শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত উত্তপ্ত হৈ আছে দিল্লীৰ যন্তৰ মন্তৰ। আৰু প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে এতিয়া সংসদত উত্থাপন কৰা হ'ব বিধেয়কত থাকিব কঠোৰ শাস্তিৰ ব্যৱস্থা। এই ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আমাৰ হাতত প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষ্য আছে, আমি শুনোৱাৰ চেষ্টা কৰিম। मैं जानता हूं कि पेपर लीक ये कोई मामूली विषय नहीं है। लाखों विद्यार्थी और उनके अभिभावकों के लिए बहुत ही पीड़ादायक है, और इसलिए पेपर लीक घटना से अब तक पिछले 2.5 महीनों में अनेक विध कदम उठाए गए, गुनहगारों को पकड़ा गया है, वे जेल में पड़े हैं। हमारा सबसे महत्वपूर्ण जिम्मा था कि विद्यार्थियों का 1 वर्ष बर्बाद न हो। तत्काल परीक्षाएं लेना बहुत जरूरी था। सरकार ने अभी पूरी शक्ति का उपयोग करके कम से कम समय में 22 लाख जितने विद्यार्थियों के एग्जाम हो जाए, इसका प्रबंध किया। और अभी 5-6 दिन पहले 19 तारीख को रिजल्ट भी आ गया, और देश भर में उत्तीर्ण हो गए विद्यार्थियों की खुशियों की खबरें भी आ रही हैं। लेकिन हम वहां पर संतोष मानने वाले लोगों में से नहीं है, और इसलिए मैंने आज फास्ट ट्रैक कोर्ट के लिए विभागों को निर्देश दिए थे। आज विभागों ने लगातार मेहनत करके देर रात मुझे मुसद्दा भी दे दिया। फास्ट ट्रैक कोर्ट और कठोर सजा के प्रावधान के साथ का ये मुसद्दा कल कैबिनेट में चर्चा होगी। कैबिनेट के साथियों के सुझाव के बाद उसका अंतिम रूप दिया जाएगा, और सोमवार से संसद का
दूसरा सप्ताह शुरू हो रहा है, तब जल्द से जल्द उस बिल को सदन में पारित कराने का प्रयास किया जाएगा।